ভগা আছে মানে কি ক'ব আৰু হাত চাই লওক ফুলি বহুত ডাঙৰ হ'ব বুজিছেনে আৰু পূৰা ভগা আছে মানে এইটো এক্সেট ওলাইছে এতিয়া আৰু মোৰ ভাগৰ হাতখন কালি দেখুৱাইছিলোঁ আৰু তিতাবত মানে একো নাহোৱা বুলিয়ে কৈছিলে কিন্তু মোৰ ভাগৰ লগতো আঙুলিটো ডাইৰেক্ট ভাগি থাকিলে আৰু মোৰ ভাগৰ হাতখন চাই লওক পূৰা ফুলি গৈছে আৰু এইডোখৰ চাওক পূৰা ওখ হৈ আছে দেখিছেনে এইডোখৰ চাই লওক এইডোখৰ পূৰা মানে ওখ হৈ আছে আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ যোৰহাটলৈ যাম বাছত ঘৰত গাড়ী থাকিলেও গাড়ীত যাব নোৱাৰে উপায় নাই ঘৰত যদি বহি থাকোঁ নহয় বেছিকৈহে হৈ যাব পূৰা ফুলি লাষ্টত অপাৰেশ্যন কৰিবলগীয়া হ'ব আৰু মোৰ হিচাপততো ভাগিলে লিখা লাগিছে মই এতিয়া এনেকৈও কৰিব পৰা নাই কালিতকৈ বেছি ফুলি আছে মানে এতিয়া এডোখৰ খোজকাঢ়ি গৈ আছোঁ আমাৰ মানে ঘৰ ডাইৰেক্ট ওচৰ পৰাই গাড়ী নাযায় এডোখৰ খোজকাঢ়িব লাগে 2-3 কিলোমিটাৰমান আৰু আমাৰ মাতাশ্ৰী ওলাইছে হৈ আছে আৰু এইডোখৰত এতিয়া ৰখি আছোঁ বাছ আহি গ'ল হয় এইখন চাই লওক দেখিছেনে এতিয়া সেইখনতে উঠি যাব লাগিব যোৰহাটলৈ এতিয়া উঠি আছোঁ বাছত আৰু বাছত পূৰা মানুহ ভৰ্তি মানে চাই লওক আৰু উঠিবলৈ আছে আগত আৰু মানুহক কেতিয়া কাক কি হয় কোনো একো গম নাপায় আৰু ময়ো ভবা নাছিলোঁ যে এদিন এনেকৈ কৰি যাবলগীয়া হ'ব আৰু বাছখন মানে যেতিয়া স্পীড ব্ৰেকাৰত উঠাই দিয়ে নহয় ঘাম কেনে মোৰ হাতখন মানে লগালগ বিষ এটা আহি যায় উপায় নাই এনেকৈ গৈ উঠিব লাগিব আৰু বহুত টাইম আছে যোৰহাট পাবলৈ আৰু মোৰ লগত মানে যোনটো গৈছিলে উঠি পেলানি এইটোক দেখুৱাই দিছোঁ দেই তাক আপোনালোকে দেখিয়ে থাকে বাছত ময়ো তাৰ লগত গৈ থাকোঁ মানে যেনি তেনি এইটো তাৰ লগত দেখিছেনে মই চলাই আছিলোঁ মানে ই উঠিছিলে আৰু মানুহ এইবোৰ হৈয়ে থাকে আৰু ঘটনা সেইটো চাই লওক আঙুলি এটা ভাগি আছে আকৌ তথাপিতো ই হাঁহ মনা নাই মানে এনেকৈ গৈ থাকিব ডেঞ্জাৰ আছে মোৰ ভাগত পূৰা মানে বচাই উঠিব লাগিব আহি পাই গ'লোহি এতিয়া যোৰহাট আৰু এইখন আছে মোৰ হাতখন ৰুমাল এখনে দি মানে এনেকৈ থৈ দিছোঁ উলিয়াই থাকিব নোৱাৰি চাই লওক এখন বাছ এতিয়া যাব লাগিব আমি য'ত এক্সৰে কয় তালৈ মানে প্ৰথমতে এক্সৰেটো কৰি ল'ব লাগিব আৰু ইয়াৰ ভাগৰ মানে আঙুলি ভাঙিলে এইটো এটা পলাই আছে চাই লওক দেখিছেনে তিতাবত মানে যোনটো ৰিপৰ্ট আহিছিলে তিতাবৰ সেই ৰিপৰ্টটোত একোৱে নাহা বুলি ক'লে দুইটা ভাগই তাৰ ভাগৰ আঙুলি ভাঙিলে এতিয়া মোৰ ভাগ কি হৈ আছে দেখুৱালে গম পাম যিমান যি হ'লেও মানে লাগিলে হাত ভাগি যাওক সেই যাওক ভিডিঅ'টো মেইন আৰু এতিয়া গৈ আছোঁ ৰিক্সাত আমি মানে হস্পিটেললৈ নাযাওঁ প্ৰাইভেটতে চামগৈ হস্পিটেলত বহুত টাইম লাগে হেনো গৈ আছোঁ এনেকৈ চাই লওক বহুত দিন ৰিক্সাত উঠা নাই বহুত দিন নহয় বছৰ উঠা নাই আহি পাই গ'লি চেম্বাৰ আৰু এইফালে চাই লওক ইয়াতে মানে দেখুৱাব লাগিব এতিয়া এক্সৰে কৰিবলৈ ভিতৰত সোমাই আহিলোঁ সেইফালে এইটো মেচিন চাই লওক ইয়াত মানে লগালগ ৰিপৰ্টটো দিয়ে দেই হাত চাই লওক ফুলি পূৰা ডাঙৰ হৈ গ'ল দেখিছেনে এতিয়া কৰিলত ধায়াকৈ আৰু এতিয়া পূৰা এক্সৰে কৰি থকা হৈছে এইফালে ছাৰে মোৰ ঘৰৰ ভিডিঅ' চাই মানে দেই চিধা আৰু এনেকৈ মানে ভাল লাগে যেতিয়া ডক্তৰ মানুহৰ মোৰ ভিডিঅ' চাই লাগিলে হাত ভাগিছ
এতিয়া বহি থাকোঁ আগফালে। আৰু এইফালে মানে যোনখন এক্সৰে দেখিছে কিতাপত যিটো কৰিলে ভগা আছে মানে কিতাপত একো ৰিপৰ্টেই নোলালে কি ক'ব আৰু হাত চাই লওক ফুলি বহুত ডাঙৰ হ'ল দেখিছেনে আৰু পূৰা ভগা আছে মানে এইটো এক্সৰেত ওলাইছে এতিয়া আৰু মোক দেখাত লাগেনে হাত ভগা ভগা এতিয়া আপোনালোকৰ এক্সৰেখন দেখুৱালৈ গম পালেই ভাগিলে আৰু কিতাপত মানে চিটি স্কেন কৰিছিলে চিটি স্কেনত নোলালে একদম নৰ্মেল বুলি ক'লে দেই সঁচা যদি নেদেখুৱালোহেঁতেনে শেষেই হ'লহেঁতেনে আৰু ফুলি ফুলি লাষ্টত অপাৰেশ্যন কৰিবলগীয়া হৈছিলে আৰু ইয়াত মানে লগালগ ৰিপৰ্ট দিয়ে দেখিছে নাই 1 ঘণ্টাই নালাগে গমেই পায় মানে পূৰা ফুলি গ'ল চাওক ৰঙা ৰঙা পৰি গৈছে ওখ হৈ গ'ল আৰু এইখন হাত চাওক এইখন হৈছে নৰ্মেল হাতখন দেখিছেনে আৰু এইখন দুখ পোৱাখন মই গম পাই আছোঁ ৰাতি মানে বিষত থাকিব পৰা নাই আৰু এতিয়া কি কয় আৰু একে জেগাতে মানে বহি থাকিব নোৱাৰোঁ মই সেইকাৰণে এনেকৈ ৰাস্তাই ৰাস্তাই গৈছোঁ যি হৈছে আৰু কি ক'ব এতিয়া উপায় নাই আহি পালোহি ঘৰ মই ভাবোঁ আপোনালোকে এক্সৰেটো চোৱাটো বহুত বেছি দৰকাৰ আৰু মানে তিতাবৰত চিটি স্কেন কৰিছিলে চিটি স্কেনত একো নাই বুলি কৈছিলে নৰ্মেল বুলি কৈছিলে নৰ্মেল মানুহটো হাতখন কেনেকৈ ভাগিলে বাৰু এক্সৰে নকৰা হ'লে বাৰু চিটি স্কেন কৰিছিলে আৰু সেইকাৰণে মই ভাবোঁ কি এটা জেগাত এক্সৰে কৰাতকৈ 2টা 3টা জেগাত এক্সৰে কৰি চালে ভাল প্ৰাইভেটত লাগিলে ধনে যাওক পইচাই যাওক লাগিলে ভাল ধৰণে এক্সৰে কৰিব নহ'বা মানে দিগদাৰ আছে চৰকাৰীত মই বেয়া বুলি কোৱা নাই যোৰহাটত ভালেই হ'ব কিন্তু মোৰ যিহেতু দিন হৈ গ'ল নহয় এতিয়া ভাল বুলি কোৱা দেখি ঘৰত এদিন ৰেষ্ট লৈ দিলোঁ ডাইৰেক্ট এতিয়া চৰকাৰীলৈও নিব নোৱাৰোঁ মানে তাত বহুত দেৰি ৰখি থাকিব লাগিব বহুত কিবা কিবি কৰি থাকিব লাগিব একেদিনাই যদি আপুনি ডুব পালে ধৰি লওক এতিয়া ৰাতি ডুব পালে ৰাতি ডুব পাই যদি লগালগ লৈ যায় নহয় যোৰহাটত আপোনাক লগালগ চাই দিব মানে সেইটো কথা মই গম পাওঁ ইমাৰ্জেঞ্চিত সেইটো ভৰ্তি হয় আমাৰতো এতিয়া ইমাৰ্জেঞ্চিত নপৰেগৈ আৰু এতিয়া আপোনালোকক মই এক্সৰে দেখুৱাম আৰু ইয়াতে সোমাই আছে এক্সৰে উলিয়াই দিছোঁ বেলেগ প্লাষ্টাৰ কৰা নেক্সট ভিডিঅ'ত পাব নহ'বা কি ভিডিঅ' দিম মানে ভিডিঅ' আছে বা ধেৰ কিবা কিবি বনাই থৈ দিয়া সেইবোৰ দিবলৈ বহুত দীঘল ভিডিঅ' ঘৰৰ পৰা নাযায় পূৰা 5G নে ঠাই লাগিব মানে চেলেঞ্জ কৰা কিবা কৰা মই ভিডিঅ' মানে ষ্টকত তেনেকৈ 3টা 4টা থৈ দিওঁ সেইটো হাত ভাগিব বুলিনো কোনে গম পায় আৰু কোনোবাই যদি হাত ভাগিব বুলি গম পায় ঘৰতে সোমাই থাকিব আৰু কাৰ ভাগ্যত কি আছে কোনো গম নাপায় আৰু যদি মোক কোনোবাই হাঁহে নহয় সেইটোৱে হ'ব মানুহ কেতিয়াও হাঁহিব নাপায় সেইটো এটা কথা আকৌ আৰু মই কাকো হহা নাই বাৰু আমাৰ গাত দুখেই নাই এতিয়া বেলেগে মাৰি দিছে এতিয়া বেলেগৰ কাৰণে আমি মানে এতিয়া এনেকৈ 40-50 দিন থাকিব লাগিব আৰু এইখন হৈছে এক্সৰে আপোনালোকে ভাল ধৰণে চাওক ৰ'ব ক'ত ভাগিলে মই কৈ আছোঁ এইবিলাক এক্সৰেখন চাওক দেখিছেনে এক্সৰেখন যদি ভাল ধৰণে চাই নহয় এইডোখৰত ভাগিলে মানে এইডোখৰত দেখিছেনে এই গাঁঠিটো এইডোখৰত ভাগিলে আপোনালোকে নিজে এক্সৰেখন চাই লওক তেতিয়া আপুনি নিজে অনুমানটোত গম পাব মানে ক'ত ভাগিলে কি কথা আৰু এইফালে চাওক দেখিছেনে বুঢ়া আঙুলিটোৰ ওচৰত মানে ভাগিলে আৰু কেৰা আঙুলিটোৰ ওচৰত অকণমান ফাক মেলিছে আৰু কিতাপত কি হ'ল চিটি স্কেনত একোডাল নোলালে নৰ্মেল মানটো 2টা ফাক 2টা ভাগিলে তাৰ ভাগৰ আঙুলিটো ভাগি শেষ নৰ্মেল এইটো কেনেকৈ নৰ্মেল হ'ল মই সঁচাকৈ একো পাত্তাই নাপালোঁ মানে ফ্ৰী হ'ল এবাৰ তাত পইচা চইচা নালোৱা আৰু ইয়াততো বহুত পইচা লৈছে বহুত পইচা ল'লেও মানে কামটো লগালগ হৈছে তো এইফালে এখন চাওক দেখিছেনে ক'ত ভাগিছে কি কথা নিজে চাওক মইনো কি ক'ম এইটো দেখিছেনে এইটো দেখিছে নাই এইটো এডোখৰত জন খাই থকা নাই দেখিছে নাই এইডোখৰত এইবোৰ মানে এতিয়া জইন হ'বলৈ বহুত দিন লাগিব এনেই সহজে জইন নহয় আৰু মই যদি এক্সৰে নকৰাই ঘৰতে থাকি মালিচ কৰি দিওঁ তেতিয়া বেয়া আপোনালোকৰ যদি এনেকৈ ক'ৰবাত মোচকা খাই হেৰি খায় প্ৰথমতে এক্সৰেটো কৰাই ল'ব মালিচটো ঘপকেনে কৰি নিদিব বহুতে কয় না বহুত এনেকুৱা বহুত জ্ঞানী থাকে মোকো ঘৰলৈ আহি বহুতে জ্ঞান দিছিলে যে মালিচ কৰ চালিচ কৰ কিবা কিবি কৰ আৰু মোৰ ঘৰত বুঢ়ীজনী আছে বুঢ়া এটা আছে কোনোবা এটা আছে সি মালিচ কৰি দিয়ে তাত একদম ভাল হৈ যায় তো এনেকৈ মানে মালিচ কেতিয়াও নকৰাব এইটো মোৰ ফালৰ পৰা মই কৈছোঁ মই বাৰু মালিচ কৰিবলৈ নাই দিয়া মালিচ কৰালে বেছিকৈ ফাক মেলিব বেছিকৈ ভাগি থাকিব এক্সৰেটো মেইন এক্সৰেটো কৰাই ল'ব তাৰপিছতে আৰু হাড় জাল দৰববোৰ ডাইৰেক্ট বান্ধি নিদিব মানে নহ'বা ডক্টৰনো কেলৈ আছেনো চাবলৈ গ'লে এইবোৰ কৰিবলৈ আছে নহ'বাচোন ঘৰতে চবেই ভাল হৈ যায় তো ডক্টৰক দেখুৱাবই ডক্টৰক মানে নেদেখালে বহুত বেছি দিগদাৰ হাড় জাল দৰব বান্ধি দিলে ওপৰলৈকে হাড় ওলাই যাব ইফালে যাব লাগে এইডাল বোলে মালিচ কৰোঁতে বেকা হৈ গ'লগৈ ইফালে ওলাব মই এনেকৈ কোৱা নাই যে হাড় যোৱা দৰব বান্ধিলে ভাল নহয় মই নিজেও হাড় যোৱা দৰব বান্ধিম আৰু কেইদিনমানৰ পিছত এতিয়া নেবান্ধো বাৰু কিন্তু
লগালগ নহয় মানে ঘপককেনে আপুনি দুখ পালে ধৰি লওক এক্সৰে একোডাল নাই কৰা ডাইৰেক্ট বান্ধি দিলেগৈ তো এইটো মানে অলপ দিগদাৰ এক্সৰেখন কৰাই ল'ব এক্সৰেটো চাই হাঁহ দৰৱটো যাব ন এতিয়া আছিলে এটা সৰু সুৰা ভিডিঅ' আৰু মানুহৰ জীৱনত এইবোৰ হৈ থাকে ইমান টেনশ্যন লৈ লাভ নাই হাঁহি থাকক ফূৰ্তি কৰি থাকক আৰু এই ভিডিঅ'টো ইমান টাইম সমস্যা দিলে বাই লগ পাম মইনাৰ ভিতৰত বাই বাই টাটা